চখা কালাৰটো মই লৈছো হালধীয়া জলফাই আচাৰ। হেল্ল' গুড ইভিনিং গাইজ, পুনৰ এটি মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আৰু মই এতিয়া গৈ আছো বজাৰ কৰিবৰ কাৰণে ডিব্ৰুগড় বজাৰ চাৰিআলিলৈ। আৰু কি কি বজাৰ কৰিম আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু মই বহুত খকা খুন্দা কৰি আছো ভিডিঅ' কৰিবৰ কাৰণে, কাৰণ সিহঁতি ৰৈ আছে মানে চয়নিকা হেঁতি। সোনকালে ওলাই মেলি যাওঁগে। ভিডিঅ'টো একেবাৰে বজাৰতে দেখুৱাম আপোনালোকক। কি কি বজাৰ কৰিম সেইটোও আপোনালোকক দেখাম আজি। এনেকুৱা দিবি এই ডাঙৰ জোৰ দিওঁ মই, ডাঙৰ জোৰ দিবি মোৰ বিয়াত এনেকুৱা এটা। সেই থকা বোধ ভাল লাগিছে ন। বজাৰ আহি পালোহি। আহি পোৱাৰ লগে লগে আমি গ'লো কেটলা মাৰ্কেটলৈ, কাৰণ মেঘালী কিবা এটা কাম আছে বুলি কৈছিলে। আৰু চয়নিকাও দুটামান বস্তু ল'লে। তাৰপিছত গহনা পাতি চাই আছিলে আৰু মোৰো কেইটামান বস্তু আছিলে। আৰু তাই ভিডিঅ' কৰি থকা দেখি মোক মানে চিঞৰিছে, ৰ এতিয়া নেদেখুৱাবি বুলি কৈ আছিলে। কেটেলাত বজাৰ কৰি শেষ হোৱাৰ পিছত আমি আহিলো বিশাললৈ। আৰু বিশালত আহি লগে লগে আমি লগ পালো মৃদুলক। সিও বজাৰ কৰিবৰ কাৰণে আহিছিলে বিশালতে। মোৰ টুথপেষ্ট ল'বলৈ আছে। মোৰ সেইটোৱে ভাল লাগিছে, কালাৰ কেইটাও ভাল লাগে মোৰ। সেইটোৱে লয়, সেইটোৱে লয়। আই ন অৰেল বি ভাল। তই মোক গিফ্ট দিবি, তেতিয়া সময়ত মই লৈ যাম। মজা মজা, ভাল লাগিছে। এই নাইটি টাইপৰ যে 299 দুটা ভালে ঘৰত পিন্ধিবৰ কাৰণে ন। এইটো বেঙেনা পিটিকা, এইটো আলু পিটিকা। কি নামটো? লিটিছ চখা। বজাৰ কৰিব আহিলে মানে কিবা এটা নোখোৱাকৈ কেনেকৈনো আহো, সেইকাৰণে ভাবিলো টিপটিতে কিবা এটা খাই আহো বুলি। তাতে আমি অৰ্ডাৰ দিছিলো চিকেন চাওমিন আৰু লগত দিছিলো ফ্ৰাইড ৰাইচ। তাতে ফটো তুলিবৰ কাৰণে লৈছে। এতিয়া বজাৰ কৰি আজৰি হৈ আমি এতিয়া আহিছো ন ৰাস্তাত। ভাল লাগিলে আজি দেই। ভাল লাগিছে। বজাৰৰ পৰা আহিলো এতিয়া, আৰু বজাৰৰ পৰা কি আনিলো আপোনালোকক দেখাই আছো। এয়া হৈছে স্পৰ্টিং টাইপৰে আৰু অলপ গৰম লাগিব। এইটো কেতিয়াবা ক'ৰবাত গ'লেও পিন্ধিব পাৰিম আৰু ৰুমতো পিন্ধিব পাৰিম। কালাৰটো মই লৈছো হালধীয়া। হৈছে পেণ্ট, এইটো মই ডিউটিত গ'লেও পিন্ধিব পাৰিম। পল্টন বজাৰ বা বজাৰ চজাৰ গ'লেও পিন্ধিব পাৰি। আজিকালিতো ছোৱালীবোৰে প্ৰায়ভাগ এইবোৰ পিন্ধিয়ে ঘূৰি ফুৰে। চ' ময়ো এটা লৈ ললো। আৰু এইটো কম্বল মানে কি হয়, অলপ চাদৰ টাইপৰে হয়, বেছি দীঘলো নহয় আৰু বেছি চুটিও নহয়। ধুনীয়াকে লৈ মই এইটো শুব পাৰিম। আৰু কিবা ডিউটি গ'লেও, ডিউটিত ৰাতি ঠাণ্ডা লাগে, সেই ঠাণ্ডা লগাৰ টাইমত এইটো মই ল'ব পাৰিম। গাত চল টাইপৰ। এয়া হৈছে বেগ, এইটো মই ফুৰিবলৈ যাওঁতে সময়ত ল'ম। মজা। এতিয়া চাৰ্ফ এক্সেল লৈ ললো ৰুমতে কাপোৰ চাপোৰ ধুবৰ কাৰণে। বাই 1 get 3 পাইছো দেই। এইটো চয়নিকা এটা ল'লে, তাৰপিছত মই এটা লৈ আৰু এইটো লৈ চুলিত ধুনীয়াকে সানি ক'ৰবাত ওলাই যোৱাৰ টাইমত মই এইটো লগাম। খিনি বজাৰ কৰিলো সুৰাকৈ নিজৰ বাবে বস্তু কেইটামান লৈ ললো। এয়া দেখিছে আপোনালোকে প্ৰয়োজনীয় বস্তুবোৰ, সেইবিলাকে কিনি আনিছো যাতে মোৰ নিজৰ কাৰণে লাগে। বেগটো মোক প্ৰয়োজনীয় হৈছিলে আৰু এইটো মোক প্ৰয়োজনীয় হৈছিলে। যি বস্তু আনিছিলো গোটেইখিনি সোমোৱাৰ পিছত মই আচাৰ বনাবৰ কাৰণে আৰম্ভ কৰিলো। এয়া মই আজি আকৌ পুনৰবাৰ বনাইছো জলফাই আচাৰ। এইবোৰ আগতে মই বনাইছিলো, এইবোৰ গোটেইবোৰ খালী হৈ গ'ল। এতিয়া মই এইবোৰত মই ভৰাই আছো লাহেকৈ। এতিয়া ৰাতি হৈছে 11টা। মই এইবোৰ কাম কৰি আছো বজাৰৰ পৰা অহাৰ পিছত। ভিডিঅ'টো আজিলৈ ইমানতে। আৰু যদি ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ওচৰত থকা বেল আইকনটো টিপি দিব। আৰু আজিলৈ আহিছো, বাই বাই।